নমস্কাৰ কৃষক বন্ধুসকল, মই আছোঁ বৰ্তমান ৰূপহীহাটৰ পূব চিঙিমাৰী আপোনাৰ কাছৰকাইটি এটি পথাৰত। আৰু এই খেতিয়কসকলে আপোনাৰ যিটো আমন ধানৰ ৰোৱনি কৰি আছে। আৰু এইবিলাক খেতিয়কে হ'ল আমাৰ দেশৰ সম্পদ, মন্ত্ৰী হওক, বিধায়ক হওক, এমএলএ হওক, যিয়ে হওক, আপোনাৰ যিটো আমাৰ অন্নৰ দৰকাৰ, সেই অন্ন যোগাৰ কৰা এই খেতিয়কসকলক আমি অসমৰ খেতিয়কসকলক প্ৰশংসা কৰিবই লাগিব। তেখেতসকলক ধন্যবাদ জনাবই লাগিব। তেখেতসকল হ'ল আমাৰ অন্নদাতা। আৰু মই আপোনালোকক এই কৃষিকাৰ্যৰ সামৰিক দৃশ্যটো দেখুৱাই আছোঁ। আৰু মোৰ ট্ৰেক্টৰখনেও কিছু ইনকামৰ মোক সুবিধা কৰি দিছে। আৰু হাল বোৱাৰ সময়তো কিছু উৎপাদন কৰি আনে। আৰু কিছুমান হয়, এইবিলাক হ'ল আমাৰ অন্নদাতা। আৰু এই খেতিয়কসকলেই আপোনাৰ অসমৰ গৌৰৱ। আপোনাৰ মন্ত্ৰী হওক, বিধায়ক হওক, যিয়ে হওক, আপোনাৰ অন্ন খাবই লাগিব। গতিকে এই অন্নদাতাবিলাকক আমাৰ প্ৰশংসা কৰিবই লাগিব। আৰু আমি সামগ্ৰিক পৰিৱেশটো আপোনালোকক দেখুৱাই আছোঁ। আৰু আমাৰ এই ভিডিঅ'টো আপোনালোকে লাইক শ্বেয়াৰ কৰিব। খেতিয়কসকল হ'ল আমাৰ অন্নদাতা। আৰু আমাৰ অসমৰ প্ৰায় 90% মানুহ খেতি বাতিৰ লগত জড়িত। আৰু কৃষকৰ দ্বাৰা উৎপাদিত বস্তু সামগ্ৰী যিমানে উৎপাদন হ'ব, সিমানে ৰাজ্যখন অগ্ৰগতি হ'ব।